নমস্কাৰ আমাৰ SSCGD 2024 এপ্লাই শেষ হোৱাৰ আজি প্ৰায় 24 দিন হ'ল আজি 24 তাৰিখ যেহেতু আজি 24 দিন কমপ্লিট হ'ল এতিয়া আমাৰ এক্সাম ষ্টেটাছ কেতিয়া আহিব এক্সামৰ এপ্লিকেশ্যন ষ্টেটাছ এপ্লিকেশ্যনখন আমাৰ একচেপ্ট নে ৰিজেক্ট এই ষ্টেটাছবিলাক যি আহি কেতিয়ালৈ আহিব সকলোৰে এটা ডাউট থাকে আজি এই ভিডিঅ'টোত সেইটো ডাউট সকলোৰে ক্লিয়াৰ কৰিম এতিয়া কথা হ'ল আমাৰ SSCGD প্ৰথম এপ্লাই হয় তাৰপিছত আমি এপ্লিকেশ্যন ষ্টেটাছটো গম পাওঁ আৰু সিদিনা একেলগে কোনদিনা আমাৰ এক্সাম আছে আৰু কোনখন চহৰত আমাৰ এক্সাম আছে এই ষ্টেটাছটো গম পাওঁ আৰু আমাৰ এক্সাম থকাৰ প্ৰায় 4-5 দিন 6 দিনমান আগত আমি এডমিটখন ডাউনলোড কৰিব পাৰোঁ CBTৰ এডমিটখন তাৰপিছত আমাৰ ৰিটেন হয় তাৰপিছত আমাৰ ফিজিকেল হয় তাৰপিছত মেডিকেল হয় তাৰপিছত জইনিং হয় আমাৰ এইটো প্ৰচেছ SSCGDৰ প্ৰত্যেক বছৰ এইটো প্ৰচেছ থাকে এতিয়া এইবাৰ এপ্লিকেশ্যন ষ্টেটাছখন এতিয়ালৈ অহা নাই এতিয়া মই যদি যোৱা বছৰ SSCGD 2022ৰ ষ্টেটাছটো দেখাওঁ এইখন হ'ল SSCGD 2022ৰ ষ্টেটাছ এইটো দেখিব পাৰে ষ্টেটাছ এণ্ড এডমিট কাৰ্ড ফৰ কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ SSF ৰাইফলমেন GD ইন আছাম ৰাইফলছ এণ্ড চিপইন নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ এক্সামিনেশ্যন 2022 আৰু এইটো আহিছিল আমাৰ 29/12/2022 তাৰিখে আৰু এপ্লিকেশ্যন এপ্লাই শেষ হৈছিল এইটো ভেকেঞ্চিৰ 30 নৱেম্বৰ তাৰিখে মানে 29 দিন পিছত আমাৰ হেৰিখন আহিছিল মানে এইখন ষ্টেটাছটো আহিছিল এবাৰো যদি আমি চাওঁ 29 দিন পিছত হ'লে এবাৰো 29 জানুৱাৰীলৈকে আমাৰ এক্সাম ষ্টেটাছটো আহিব লাগে কিন্তু এইবাৰ অকণমান লেট হ'ব কাৰণ এই 29 তাৰিখটো যিটো আহিছে এই এক্সামটো আছিল আমাৰ 10 জানুৱাৰীৰ পৰা যোৱা 10 জানুৱাৰীত আমাৰ প্ৰথম CBT আছিল আৰু এইটো আছিল আমাৰ 11 দিন আগত আমাৰ এইটো ষ্টেটাছ আহিছিল তো আমি যদি ধৰোঁ যে এইবাৰো 11 দিন আগত আহিব তেনেহ'লে আমাৰ যিটো টেণ্টেটিভ ডেট আছিল এক্সামৰ 22 ফেব্ৰুৱাৰী তাৰে 10 দিন আগত ধৰি লওক 10 তাৰিখ মানলৈকে এডমিটৰ ষ্টেটাছটো আহিব এতিয়া কনক্লুজন এইটো হৈছে আজিৰ পৰা আজিতো 24 তাৰিখ আজিৰ পৰা অহা 10 তাৰিখৰ ভিতৰত মানে এই 15 দিনৰ ভিতৰত আমাৰ এক্সাম ষ্টেটাছ আহিব এপ্লিকেশ্যন ষ্টেটাছ আহিব এইটো 100% কনফাৰ্ম যদি এক্সামটো বহুত পিছাই নাযায় আৰু এক্সামটো মোৰ হিচাপত অলপো পিছুৱাই নাযায় 22 তাৰিখৰ পৰা এক্সাম হ'ব বুলি কৈছিল 22 তাৰিখৰ পৰা এক্সাম হ'বই হ'ব তো আমাৰ এতিয়া এপ্লিকেশ্যন ষ্টেটাছটো 10 তাৰিখৰ আগত 10 ফেব্ৰুৱাৰীৰ আগত হয়তো আজিৰ পৰা মই আজিৰ ডেটটো ক'লোঁ 24 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ আগত 100% আহিব এইটোৱে আজিৰ ভিডিঅ'ত এইখিনি আছিল আপকামিং ভিডিঅ'ত আমি আৰু এনেকুৱা সৰু সৰু টপিকবিলাক আলোচনা কৰিম আজিলৈ এইখিনিয়ে ধন্যবাদ জয় অসম।